আপোনাৰ জীৱনত আচলতে কি নাই জীৱনত কিবা বস্তুৰ অভাৱ নেকি আপোনাৰ হয়তো অভাৱ আপুনি এই মুহূৰ্তত অনুভৱ কৰা নাই জীৱনত আপোনাৰ ফোন আছে ইন্টাৰনেট আছে বন্ধু আছে হয়তো এটা ভাল বেয়া সৰু ডাঙৰ কামো আছে আপোনাৰ দিনটো ব্যস্ততাৰে পাৰ হৈ যায় আপোনাৰ কিন্তু তাৰ পিছতো যেতিয়া নিশা আপুনি শুবলৈ লয় ফোনটো চাৰ্জিঙত লগাই দিয়ে তাৰ পিছত কি হয় আপোনাৰ হঠাৎ কিবা এটা যেন শূন্যতা কিবা এটা যেন খালি খালি ভাব আৰু সেই নীৰৱতাৰ মাজত আপুনি অনুভৱ কৰে আচলতে এই খালি খালি অনুভৱ আপোনাৰ জীৱনত কিয় হৈছে জীৱনটোত কিয় আপোনাৰ নিশা হ'লেই একোৱেই নাই যেন লাগে আপুনি যেতিয়া ইনষ্টাগ্ৰাম স্ক্ৰল কৰি থাকে বা যেতিয়া আপুনি ছ'চিয়েল মিডিয়া চাই সকলোকে সুখী যেন লাগে সকলোৰে হাঁহি ভ্ৰমণ সফলতাৰ ষ্টৰী পৃথিৱীৰ সকলো মানুহেই ফেচবুক ইনষ্টাগ্ৰামত আপুনি যেতিয়া চাব অসম্ভৱ ধৰণে সুখী আৰু যেতিয়া আপুনি ফোনটো বন্ধ কৰে চকু দুটা মুদি দিয়ে হঠাৎ নিজৰ জীৱনটোলৈ চাই তেনেই সৰু এটা জীৱন যেন লাগে আৰু এটা হঠাতে হোৱা পৰিস্থিতিৰ কথা কৈছোঁ বন্ধুৰ লগত আপুনি আড্ডা মাৰে খুব হাঁহে কথা পাতে পুৰণি দিন ৰোমন্থন কৰে ঘৰলৈ উভতি আহি হঠাৎ আপুনি এটা অকলশৰীয়া অনুভৱ কৰে নিসংগতা কিয় আপোনাৰ জীৱনত এজন মানুহ আছিল যিজনে আগে আপোনাক বুজিছিল আৰু এতিয়া তেওঁ আপোনাৰ জীৱনত নাই জীৱন চলি আছে আপোনাৰ কিন্তু সেই অনুভৱ আপোনাৰ নাই জীৱন চলি থকাৰ যিটো অনুভৱ আপুনি কেতিয়াবা নিজকে সুধি চাইছে বা সুধি চাওক আপুনি যদি সোধা নাই মোৰ লগত কিয় এনেকুৱা হৈছে মনত ৰাখিব আপোনাৰ এই অনুভৱ আপোনাৰ দুৰ্বলতা মুঠেই নহয় এইটো আপোনাৰ মগজুৰ এটা সংকেত আজি আমাৰ মনুষ্য জীৱনত কনষ্টেণ্ট নটিফিকেশ্যন স্ক্ৰল কৰিবই লাগিব এণ্ডলেছ স্ক্ৰলিং শ্বৰ্ট ভিডিঅ'ছ ৰিলছ ইনষ্টেণ্ট আপুনি প্লিজাৰ পাই যায় এইবোৰেই আপোনাৰ মোৰ মগজুটোক অভ্যস্ত কৰি দিছে হাই ডপামিন লাইফ ডপামিন মিনছ হেপী হৰমন বুজা নাই যদি বুজাই কৈছোঁ আমাৰ মগজুটোৱে অনবৰত ৰিৱাৰ্ড বিচাৰে এই যে আপুনি মই ভিডিঅ' চাওঁ ছ'চিয়েল মিডিয়াত শ্বৰ্টছ ৰিল যেতিয়া অথবা আমি ভাল লগা কাৰোবাৰ সৈতে কথা পাতোঁ কিছুমান হেপী হৰমন নিঃসৰণ হয় যাৰ বাবে আমাৰ ভাল লাগে এটা সুখানুভূতি আহে আৰু এই হৰমন নিঃসৰণ হৈ থাকিলে অসম্ভৱ ধৰণে নিজকে সুখী যেন লাগে আৰু যেতিয়াই এই হৰমন নিঃসৰণ বন্ধ হয় আমাৰ মগজুৱে পুনৰ বিচাৰে যেতিয়া আপুনি অকলে থাকে ব্ৰেইনটো ছাডেনলি ষ্টিমুলেশ্যন নোপোৱা হৈ যায় মানে হেপী হৰমনৰ নিঃসৰণ বন্ধ হয় অৰ্থাৎ মগজুক আমি অভ্যস্ত কৰি তুলিছোঁ মগজুটোৱে অনবৰত হেপী হ'ব খোজে হেপী হৰমন নিঃসৰণ হোৱাটো বিচাৰে মগজুৱে আৰু ছাডেনলি যেতিয়া মগজুটোৱে এই ষ্টিমুলেশ্যন নোপোৱা হয় যেতিয়া অনবৰত হেপী হৰমন পাই থকা মগজুটোৱে হেপী হৰমন নোপোৱা হয় তেতিয়াই গণ্ডগোল আহে এক বৰ ফিলিং এটা আহে বৰিং এটা ৰেষ্টলেছনেছ আহে এটা এম্পটিনেছ মানে খালী খালী অনুভৱ আহে এইটো একচুৱেলি কি জানে ডপামিন ক্ৰাছ আপুনি লক্ষ্য কৰিছেনে নাই আমি নাজানো 10 মিনিট যেতিয়া আপোনাৰ ফোনটো হাতত নাথাকে আপুনি অস্থিৰ হৈ পৰে কিন্তু আগে আপুনি ঘণ্টাৰ পিছত ঘণ্টা ধৰি একো এটা নোহোৱাকৈ নিশ্চুপ হৈ বহি থাকিব পাৰিছিল সমস্যা আপোনাৰ নহয় সমস্যা হৈছে আপুনি নিজকে অকলে থাকিবলৈ শিকোৱা নাই এয়া বিজ্ঞান ব্যাখ্যাই নহয় কেৱল বিজ্ঞানৰ কথা নহয় এই যিটো একাকিত্ব এই যিটো নিসংগতা মানুহৰ জীৱনত কিয় আহে জানে আপুনি কাৰোবাক কিবা এটা ক'বলৈ বিচাৰিছিল কিন্তু ক'ব নোৱাৰিলে আপুনি সেই কথা মনতে পুহি ৰাখিছে পুঞ্জীভূত হৈ আছে তেনে বহু কথা আপুনি কাৰোবাৰ পৰা বহুত বেছি আশা কৰিছিল আৰু সেই আশা আপোনাৰ ভংগ হ'ল বা সেইদৰে আপুনি আশা কৰাৰ ধৰণে নাপালে
আপুনি বাহিৰত শক্তিশালী হোৱাৰ অভিনয় কৰি দেখুৱালে, কিন্তু ভিতৰত আপুনি ভাঙি গ'ল। এদিন আপুনি মন কৰিলে আপোনাৰ আগেয়ে যি আছিল, এতিয়া সেই মানুহজন ভিতৰত কিবা এটা নাই। আপুনি কেৱল দায়িত্ব পালন কৰি থকা এজন মানুহ, আপুনি কেৱল দৈনিক জীৱনটো চলাই থকা এজন মানুহ হৈ পৰিল। ভিতৰত পুঞ্জীভূত হৈ থাকি গ'ল এসোপামান কথা। কাক ক'ব এতিয়া? সঁচা কথাটো কি জানে? এই যে খালী খালী লগা অনুভৱ, এই যে শূন্যতা, এই যে জীৱনটোত আপোনাৰ একো নাই যেন লাগে, আপুনি মনত ৰাখিব, আপুনি মুঠেই খালী নহয়। আপুনি কেৱল নিজৰ পৰা কিছু সময়ৰ বাবে আঁতৰি গৈছে। যদি আপুনি আধ্যাত্মিকতা বিশ্বাস কৰে, এই খালী খালী অনুভৱ আপোনাৰ শত্ৰু নহয়। এইটো এটা সংকেত, আপোনাৰ ভিতৰৰ পৰা অহা এটা মাত। অলপ ৰৈ দিয়ক, নিজকে অলপমান চাওক, অলপমান বিশ্লেষণ কৰক। যেতিয়া ঘৰত বহুত বেছি শব্দ কোঢ়াল, তেতিয়া আপোনাৰ জীৱনত আপুনি নিজৰ চিন্তা কি সেয়া শুনিব নোৱাৰে, চিন্তা ভালদৰে কৰিব নোৱাৰে। ঠিক তেনেকুৱাই জীৱনত যেতিয়া বেছি শব্দ হৈ যায়, আপুনি নিজৰ আত্মাৰ মাত শুনিব নোৱাৰা হয়। এই শূন্যতা আপোনাক আচলতে ভিতৰৰ ফালে লৈ যাবলৈ আহিছে। এই যে খালী খালী অনুভৱ আপোনাৰ জীৱনত, আপুনি যেতিয়া পলাই থাকে বা পলাই যদি থাকে, ই বেছিকৈ বাঢ়ি গৈ থাকিব। যদি আপুনি সন্মুখীন হয়, ই আপোনাৰ শান্তি হৈ পৰিব। আপোনাক আজি আমি কেৱল সমস্যাৰ কথা ক'বলৈ অহা নাই। আমি সমস্যাৰ কথা কৈ আপোনাক অশান্ত কৰি নুতুলো। সমাধান কি আছে সেয়াও ক'ম। আপুনি ফোনটো এৰাই চলিব নোৱাৰে, আপুনি বন্ধু বান্ধৱ এৰাই চলিব নোৱাৰে, আপুনি ছ'চিয়েল মিডিয়া এৰি চলিব নোৱাৰে। এৰিবলৈ আমি কোৱাও নাই। মনৰ শূন্যতা দূৰ কৰিবলৈ আপুনি মাত্ৰ কেইটামান কাম কৰক, 5টা কাম অন্তত। প্ৰতিদিনে এঘণ্টা আপুনি ফোন নোহোৱাকৈ থাকিবলৈ যত্ন কৰক। প্ৰথমে বহুত কষ্ট লাগিব। 10 মিনিট আপুনি কোনো মিউজিক নাই, কোনো ডিষ্ট্ৰেকশ্যন নাই, মাত্ৰ আপুনি আপোনাৰ সৈতে, আপোনাৰ মনটো, তেনেকৈ থাকিবলৈ চেষ্টা কৰক। আপুনি এইটো ভাবক, এইটো লিখক, আপুনি কিয় খালী খালী অনুভৱ কৰিবলৈ লৈছে। লিখি যাওক আৰু এজন সঁচা মানুহ বাছি লওক। মন খুলি প্ৰাণ খুলি কথা পাতক। প্ৰতিদিনে এটা কাম কৰক যিয়ে ভিতৰৰ পৰা আপোনাক সন্তুষ্ট কৰে। মনত ৰাখিব, খালী খালী অনুভৱ বা জীৱনত শূন্যতা মানে আপোনাৰ ভিতৰত কিবা এটা নাই নহয়। শূন্যতাৰ অনুভৱ মানে আপোনাৰ ভিতৰত ভালেমান কিবা কিবি আছে, কিন্তু আপুনি তাক অনুভৱ কৰা বন্ধ কৰি দিছিল। এদিন আপুনি মই এই নীৰৱতাৰ মাজতেই শান্তি বিচাৰি পাম, আপুনিও ময়ো। এদিন আপুনি নিজৰ লগত বহি ক'ব, কুমুদ দাসে ঠিকেই কৈছিল, মই অকলশৰীয়া মুঠেই নহয়, মই নিজৰ লগত আছোঁ। যদি এই কথাখিনি আজি আপোনাক স্পৰ্শ কৰিছে, আপোনাৰ জীৱনৰ সৈতে মিলি গৈছে, আজি আপুনি কমেণ্ট কৰক, মই অনুভৱ কৰিছোঁ, আই ফিল ইট। সেইটো শ্বেয়াৰ কৰক, হয়তো কোনোবা এজন মানুহে নিজৰ অনুভৱ বুজি পাব। ভালে থাকিব, আমি কথা পাতি যাম। আজিও এই কথাখিনি আপোনাৰ মোৰ দুয়োজনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। ভালে থাকিব।